আমাৰ ইয়াত যেটো ইৰি ধানটো যথেষ্ট ভাল হয় আপোনালোকে সবেই জানে আৰু ইৰিগেশ্যনৰ দিনে দিনে মডাৰ্ণ হৈ আহি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট একদম ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট অসমৰ এই ডিপাৰ্টমেণ্টত আপোনালোকে খালি চিন্তা কৰক প্ৰতিটো বীজৰ পৰা সাৰৰ পৰা পেষ্টিচাইডৰ পৰা তাৰপিছত আমাৰ ইৰিগেশ্যনৰ লগত এতিয়া কনভাৰ্জেন্ট কৰি দিও লাহে লাহে আমাৰ এইবিলাক আহি আছে এইখিনি আগতে আমি বহুত ডাঙৰ ড্ৰেইন খান্দিব লাগে পানী আনিব লাগে চেনেল কৰিব লাগে বহুত খৰচা আছে এতিয়া যিখিনি আমাৰ এগ্ৰি সাইন্টিষ্ট আছে এই সাইন্টিষ্টবিলাকে চিন্তা চৰ্চা কৰি নতুন উদ্ভাৱন কৰি আছে আৰু এই উদ্ভাৱনৰ জৰিয়তে মই ভাবো এইটো এটা বেটাৰ উদ্ভাৱন এইটো আমি আগতে চাহ বাগানবিলাকত দেখা পাইছিলোঁ চাহ বাগানবিলাকত এনেকৈ পানী দিয়ে কিছু ফুল খেতি আমি বেলেগ ষ্টেটত গ'লে ফুল খেতিত দেখা পাওঁ পাঞ্জাবত যদি যায় ঘেঁহু খেতিত দেখা পাব অজস্ৰ ঘেঁহু খেতিত এইটো চলি আছে যিয়ে নহওক আমাৰ ইয়াতো আহিছে মই প্ৰথমে এইটো অত্যন্ত এটা ভাল ফলপ্ৰসূ হ'ব যদি কৃষকসকলে এইটো উপযোগ কৰে এইটো যদি ব্যৱহাৰ কৰে আপোনালোকে সবেই জানে যে আমাৰ এই দক্ষিণ চলৰ মানকাছৰ জিলাত চব্জি খেতি কিমান হয় ফাৰ্ষ্ট টু লাষ্ট আপুনি এইটো চাইড চব চব্জি আজি জলকীয়া খেতি বেঙেনা খেতি ফুলকবি বন্ধাকবি ওলকবি নেচেৰা বিভিন্ন যিবিলাক চব্জি আমাৰ হয় ৰাউণ্ডয়া মূলা গাজৰ বিভিন্ন চব্জি আমাৰ এই অঞ্চলবিলাকত হৈ থাকে তাৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব এটা আমাৰ ঘেঁহু খুব ভাল হৈছিল আজিকালি ঘেঁহু ইৰিগেশ্যনৰ অভাৱৰ কাৰণে ঘেঁহু খেতিৰ মানুহ কমাই দিছে মই ভাবোঁ এইটো খালে ঘেঁহু যথেষ্টখিনি ভাল হ'ব অলপ আগতে যিটো টেকনিকেল কথা ক'লে আগত গুৰত পানী গ'লে এটা বেলেগ হৈছিল মাটিখিনি আকৌ চৰ্ট ধৰি যায় ডাঁট বান্ধি যায় এটা সময়ত শিপাবিলাক চাপি যায় আৰু নহয় আকৌ আমি এনেকৈ লিৰাই দিব লাগে বা হাঁচলাই দিব লাগে এইটো যিটো হ'ব মাটিৰ মানে আমাৰ শুষ্ক জেগা কি ক'ব এইটো ড্ৰাই যেতিয়া হয় তেতিয়া আৰ্দ্ৰতাত হিউমিডিটিটো অলপ বৃদ্ধি হ'ব মাটিৰ হিউমিডিটি যেতিয়া আহিব তাত যেতিয়া ওপৰৰ পৰা অলপ পৰিব গছৰ পাতে চাতে পৰি মাটিত পৰিব মাটিৰ আৰ্দ্ৰতাটো বৃদ্ধি হ'ব হিউমিডিটি বৃদ্ধি হ'ব আৰু হিউমিডিটিটোৱে আমাৰ খেতিৰ কাৰণে চবতকৈ বেছি উপযোগী মাটিত অলপ ৰস থাকিব লাগিব আমাৰ যে এক কথাত মাটিত অলপ ৰস থাকিব এই ৰস থকাৰ ব্যৱস্থাটো কৰিছে মই ভাবোঁ অত্যন্ত ফলপ্ৰসূ হ'ব এইটোত যাতে আমাৰ কৃষকবিলাকৰ সুবিধা হয় আৰু আমি যিহেতু এইটোৰ ওপৰত ডিপেণ্ডেবল এইটো ভাল হ'লে আমাৰ অৰ্থনৈতিক অৱস্থা ভাল হ'ব ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত সুবিধাৰ ক্ষেত্ৰত যিমানখিনি হয় এটা ভাল হ'ব খালি বাস্তৱ ক্ষেত্ৰত এইটো হ'ব লাগিব এইটো পেপাৰ্ছ হ'ব নালাগে প্ৰেক্টিকেলি হ'ব লাগে এইটোৱে মোৰ কথা আৰু আমি কিন্তু চাব যাম আমি উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত এবং চাব যাম যে সঁচাকৈ হৈছে না নাই এইখিনি হ'ব লাগিব আৰু আপোনালোকে উপকৃত হ'ব লাগিব নে কি কয় থেংক ইউ ভেৰি মাছ